মাননীয় হাগ্ৰামা মহিলাৰী যেতিয়া আমি দল হিচাপে ৰাইজৰ মাজত গৈছিলোঁ তেতিয়া বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী তেতিয়া বিটিচিৰ তেওঁ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে, আমিও প্ৰতিশ্ৰুতি আৰু এইটো আছিল আমাৰ ইলেকশ্যনৰ গেৰেণ্টি যে আমাৰ এইবাৰ গভমেণ্ট আহিলে ৰাইজৰ সহযোগত ৰাইজৰ গণতান্ত্ৰিক ভোট, সেই ভোটৰ জৰিয়তে আমি এইবাৰ গভমেণ্টত আহিলে আমি প্ৰথমতে মানুহক মাটিৰ পাত্ৰ আজি মাননীয় হাগ্ৰামা মহিলাৰী গোটেই বিটিচি অঞ্চলত আজি যি স্বীকৃতি দিৱস এই দিৱসৰ পৰাই আৰম্ভ কৰিছে আমাৰ সেই 5টা প্ৰথমতে মাটিৰ পাত্ৰা আমাৰ আজি ইয়াতে আমি আৰম্ভ কৰিলোঁ আৰু গোটেই বিটিচি অঞ্চলত গোটেই সাব ডিভিজন বা কোকৰাঝাৰত আজি ঠিক এনেকুৱাকৈ মাটিৰ পাত্ৰা প্ৰদান কৰা হ'ব আৰু আমিও তাৰে ভিতৰত যুৱকসকলক এককালীন 2 লাখ টকা যিটো সাহায্য সেই সাহায্য আগবঢ়োৱা হ'ল। আমাৰ যিটো 2 লাখ টকীয়া সাহায্য চাবচিডি নহয়, ডাইৰেক্ট যুৱকসকলক সংস্থাপনৰ কাৰণে সাহায্য কৰা হৈছে। পৰ্যায়ক্ৰমে আমাৰ এই 5 বছৰে যুৱকসকলে পাই থাকিব সেইখিনি আমাৰ যিটো দিয়াৰ কথা আছিলে আজি আমি আৰম্ভ কৰিলোঁ। আমি আমাৰ এই সাব ডিভিজনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ইয়াৰ পিছত আমাৰ আছে শাৰীৰিকভাৱে অক্ষম আজি ইয়াতে আমি চেক প্ৰদান কৰিছোঁ আৰু এই বছৰত আছে তাৰোপৰি আছে আমাৰ যিটো আজি আমি আন্দোলনৰ লগত জড়িত হৈ পেলাই পংগু হৈ পেলাই মাননীয় হাগ্ৰামা মহিলাৰী যেনেকুৱাকৈ ৰাইজৰ মাজত কথা দিছিলে আৰু কথা দিয়া মতে আজি কাম আৰম্ভ কৰিলে আৰু 5টা বছৰ আমি সকলো মানুহক সামৰি লৈ পেলাই আমাৰ এই 5টা গেৰাণ্টি আমি মই অৱশ্যে জৰিয়তে মই অৱগত হৈছোঁ। এতিয়াও মই ভালকৈ জানিব পৰা হোৱা নাই। ডিচিৰ লগত ইতিমধ্যে কথা পাতিলোঁ। আমাক অসম চৰকাৰৰ আমাৰ মাননীয় আমি যেতিয়া কথা পাতিছোঁ বিটিচি অঞ্চলৰ সকলো কাম চৰকাৰৰ মতে গতিকে ইয়াতে বিটিচি লিষ্টৰ পৰা নাম বাদ নপৰে তেনেকুৱাকৈ কৈছিল আৰু আমি কৃষিসকলৰ লগতো মাননীয় হাগ্ৰামা মিটিং কৰিছিলোঁ তেতিয়া এতিয়া যদি কিবা বিসংগতি আমি আকৌ আলোচনা কৰিম। কৃষি অঞ্চলত এই বিষয়ে কোনো ধৰণৰ অসুবিধা নহ'ব, এইটো মই ডাঠি বুলি ক'ব পাৰোঁ। যদি কিবা হৈছে সেইটো আমি সমাধান কৰিম।